ছাত্ৰীসকল আজি তোমালোকৰ ওচৰলৈ লৈ আহিছো সমাজ বিজ্ঞান কিতাপখনৰ 9 নম্বৰ পাঠটোৰ ইতিহাস খণ্ড যে কি কোট কেতিয়া আৰু কেনেকৈ নামৰ পাঠটোৰ প্ৰশ্নোত্তৰখিনি প্ৰথম প্ৰশ্নটো আছে 1 নম্বৰ ক যে ইতিহাস কাক বোলে ইয়াৰ উত্তৰটো হ'ব ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী 2 নম্বৰ প্ৰশ্নটো আছে খ সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কিয় ইয়াৰ উত্তৰটো হৈছে যে সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কাৰণ প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৱলীয়ে হ'ল ইতিহাসৰ মূল বিষয়বস্তু কিন্তু সাধুকথা বা কাহিনীৰ সত্যতা নিৰূপণ কৰিব নোৱাৰি মানে সাধুকথা আৰু কাহিনীবোৰ হৈছে কাল্পনিক এক প্ৰকাৰ কাল্পনিক গ নম্বৰ প্ৰশ্নটো হৈছে ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি যে ইতিহাস অধ্যয়ন কৰিবলৈ আমাক কেতবোৰ সমল লাগে সেই সমলবোৰৰ সহায়ত আমি ইতিহাস অধ্যয়ন কৰিব পাৰোঁ ইয়াৰ উত্তৰটো হ'ব যে ইতিহাস অধ্যয়নৰ সমলবোৰ হ'ল ভগ্নাৱশেষ শিলালিপি তামৰ লিপি মুদ্ৰা সাহিত্য আৰু বিদেশী পৰ্যটকসকলৰ বিৱৰণী ইত্যাদি ঘ নম্বৰ প্ৰশ্নটো আছে বেদ পুৰাণ মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল নে যদি হয় সেইবোৰ কোনবিধ সমলৰ অন্তৰ্গত যে বেদ পুৰাণ মহাভাৰত আদিবোৰ ইতিহাস অধ্যয়নৰ সমল হয় আৰু সেইবোৰ কোন সমলৰ অন্তৰ্গত যে সেই সকলোবোৰ উত্তৰটো হ'ব বেদ পুৰাণ মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সাহিত্য সমলৰ অন্তৰ্গত যে কেইবাটাও ভাগ আছে ইয়াৰ সাহিত্যৰ ভিতৰত পৰিব বেদ পুৰাণ মহাভাৰত আদি 19 নম্বৰ প্ৰশ্নটো দিছে যে বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা ইয়াৰ উত্তৰটো হ'ব বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা আছে কাৰণ ইতিহাস অধ্যয়নৰ জৰিয়তে ঐতিহ্য পৰম্পৰা আৰু সংস্কৃতিৰ পৰিৱৰ্তন আৰু পৰিৱৰ্ধনৰ ধাৰা উপলব্ধি কৰিব পাৰি নেক্সট আৰু লাষ্ট নম্বৰ প্ৰশ্ন প্ৰথম যে বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য কি ইয়াত পাৰ্থক্য আছে যে বুৰঞ্জী শব্দটো মূলতঃ টাই ভাষাৰ সাধাৰণতে বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণহে পোৱা যায় কিন্তু ইতিহাস হৈছে অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক বিৱৰণী এইকেইটা আছিলে এই প্ৰথম 9 নম্বৰ পাঠটোৰ প্ৰথম প্ৰশ্নোত্তৰখিনি তোমালোকে এইখিনি বহীত লিখি ল'বা